প্ৰায় 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল ডাঙৰ ডাঙৰ এডভোকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভোকেট শ্যাম কানুৰ এডভোকেট সন্দীপন গাৰ্গৰ এডভোকেট জুবিন গাৰ্গৰ যে সাক্ষী অভিজিৎ শৰ্মাৰ এটা বিশেষ কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে হয় জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে বৰ্তমান সময়ত সকলোৱে সাক্ষী দিছে যিসকলে জুবিন গাৰ্গৰ ঘটনাটোৰ লগত কম বেছি পৰিমাণে তেওঁলোকে গম পাইছিল জুবিন গাৰ্গে যিসকলক জীয়াই থাকোতে কোনে জুবিন গাৰ্গৰ লগত কেনেকৈ জুবিন গাৰ্গক এফালৰ পৰা নিষেধ কৰি দি আছে কথাবোৰ ঘুনুক ঘানাকৈ কৈছিল সকলোৱে বৰ্তমান সময়ত সাক্ষীবাদী দিয়াৰ সময় হৈছে সকলোৱে সাক্ষী দিছে জুবিন গাৰ্গৰ একেলগে নলে গলে লগা বন্ধু অভিজিৎ শৰ্মাই সাক্ষী দিবলৈ গৈ কি ঘটনাৰ সন্মুখীন হ'ল সেই কথাখিনি অভিজিৎ শৰ্মা ইতিমধ্যে এটা টেলিভিছন চেনেলত এজন সাংবাদিকৰ ওচৰত সেই কথাখিনি টেলিভিছন চেনেলৰ সাংবাদিকজনৰ আগত কৈছে জনপ্ৰিয় এটা টেলিভিছন চেনেল সেই টেলিভিছন চেনেলৰ সাংবাদিকজনৰ ওচৰত কৈছে মই কল ৰেকৰ্ডিংটো আপোনালোকক শুনাম আচলতে কল ৰেকৰ্ডিংটো শুনি আপোনালোক আচৰিত হৈ পৰিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ গোস্বামী অমৃত প্ৰভা তেওঁলোকক জেলৰ ভিতৰত কেনেকৈ ৰখা হৈছে কিদৰে এটা লাক্সাৰিয়াছ লাইফ তেওঁলোকে পাইছে বুলি অনুমান কৰিব পৰা গৈছে আপোনালোকে জানি আচৰিত হৈ পৰিব সেই কল ৰেকৰ্ডিংটোত আপোনালোকে যেতিয়া শুনি আপোনালোকে অনুমান কৰিব পাৰিব আচলতে এওঁলোকে যে বৰ্তমান তেওঁলোকে যে জুবিন গাৰ্গক যে নিষেধ কৰি দিলে জুবিন গাৰ্গক যে শেষ কৰি দিলে সেয়া তেওঁলোকৰ কোনো ধৰণৰ উপলব্ধিয়েই নাই আচলতে কাৰ কৃপা দৃষ্টিত জুবিন গাৰ্গক শেষ কৰি দিয়া এওঁলোক নৰপিশাচ এইদৰে তেওঁলোকে শান্তিত থাকিব পাৰিছে হেয়াও এটা কিন্তু ডাঙৰ প্ৰশ্ন হৈ পৰিছে বৰ্তমান এই সময়খিনিত এই অভিজিৎ শৰ্মা জুবিন গাৰ্গৰ একেবাৰে নলে গলে লগা বন্ধু জুবিন গাৰ্গে বহু কথাই এই অভিজিৎ শৰ্মাৰ লগত শ্বেয়াৰ কৰিছিল আৰু অভিজিৎ শৰ্মাই জুবিন গাৰ্গৰ বহু কথা যি কথা আপুনি মই আমি বহুতেই নাজানো সেই কথাবোৰ এই অভিজিৎ শৰ্মাই গম পাইছিল জুবিন গাৰ্গে যেহেতু কৈছিল শেখৰজ্যোতি গোস্বামী কিদৰে জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ গোস্বামী কিদৰে জুবিন গাৰ্গক খুলি খাইছিল সকলোখিনি কথা এই অভিজিৎ শৰ্মাক জুবিন গাৰ্গে কৈছিল ঘুনুক ঘানাকৈ এই কথাবোৰ অভিজিৎ শৰ্মাই গম পাইছিল আৰু যেতিয়া কোৰ্টত যেতিয়া তেওঁ সাক্ষী দিবলৈ গৈছিল যেতিয়া তেওঁলোকক যি সিদ্ধাৰ্থ গোস্বামী হওক বা আপোনালোকৰ অমৃত প্ৰভা শ্যামকানু মহন্ত তেওঁলোকে কেমেৰাৰ আগত অহা নাছিল আগত আহিছিল কেৱল জুবিন গাৰ্গৰ লগত যিকেইজন বডিগাৰ্ড আছিল দেহৰক্ষী আছিল জুবিন গাৰ্গৰ যি দুজন দেহৰক্ষী তেওঁলোকহে কেমেৰাৰ আগত আহিছিল তেতিয়া এই অভিজিৎ শৰ্মাই কৈছিল যে মাইলট এওঁলোকক যিকেইজন সিদ্ধাৰ্থ গোস্বামী তাৰপিছত শ্যামকানু মহন্ত অমৃত প্ৰভা মই তেওঁলোকক চাব বিচাৰিছোঁ তেওঁলোকেতো মোক দেখা পাই আছে মই তেওঁলোকক কিয় দেখা পোৱা নাই মই তেওঁলোকক চাব বিচাৰিছোঁ আৰু যেতিয়া তেওঁলোকক দেখা পালে তাৰপিছতে মানে কবলে ভাষা নাই আৰু মই কল ৰেকৰ্ডিংটো আপোনালোকক শুনাইম কল ৰেকৰ্ডিংটোত আপোনালোকে মূল কথাখিনি আপোনালোকে কল ৰেকৰ্ডিংটোতে গম পাব এতিয়া বহুতেই জুবিন গাৰ্গৰ কাৰণে বহুতেই বৰ্তমান সাক্ষীবাদী দিবলৈ আগবাঢ়ি আহিছে আমি দেখিবলৈ পাইছোঁ ৰবি শৰ্মা জুবিন গাৰ্গৰ লগত বহু বছৰ একেলগে কাম কৰা জুবিন গাৰ্গৰ নলে গলে লগা বন্ধু ৰবি শৰ্মায়ো জুবিন গাৰ্গৰ কাৰণে এতিয়া সাক্ষী দিবৰ বাবে আহিছে সাক্ষী দিছে ৰবি শৰ্মাৰ লগত কি ঘটনা হৈছে গোটেইবোৰ কথা লাহে লাহে ওলাই থাকিব লাহে লাহে আপোনালোকে গম পাব কালি দিনটোত দেখিবলৈ পোৱা গৈছে ৰবি শৰ্মা আদালতলৈ গৈছে আদালতত গৈ তেওঁ সাক্ষী প্ৰদান কৰিছে আৰু আশা এটাই কৰিছোঁ এই জুবিন গাৰ্গৰ যে ঘাতকসকলে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায় মই অলপমান কল ৰেকৰ্ডিংটো আপোনালোকক শুনাইছোঁ আপোনালোকে অলপমান কল ৰেকৰ্ডিংটো শুনি লওক প্ৰায় 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল ডাঙৰ ডাঙৰ এডভোকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভোকেট শ্যাম কানুৰ এডভোকেট সন্দীপন গাৰ্গৰ এডভোকেট আপোনাৰ শেখৰ গোস্বামীৰ এডভোকেট ঠিক তেনেকুৱা আৰু তেওঁলোকে যিটো হাৰত প্ৰশ্নবিলাক কৰিলে আৰু ময়ো তাৰ সবল উত্তৰ দি গ'লোঁ তাৰমানে অভিযুক্তৰ আটাইবিলাক অধিবক্তাই একেলগে প্ৰশ্ন আপোনাৰ ওপৰত আৰম্ভ কৰিলে মানে আপুনি ধৰি লওক যে বন্দুক নাথাকা এখন যুদ্ধত মই শত্ৰুৰ মাজত সোমাইছোঁ শত্ৰুৱে মোক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে আৰু মই শত্ৰুৰ মাজৰ পৰা জয় হৈ ওলাই আহিছোঁ হয় আৰু মই নিজে জয় হোৱা বুলি নকওঁ সেইটো মই ক'লে বেয়া দেখি বাকী আপুনি এডভোকেটে কৈছে বা যোনে যাৰ মুখত আপুনি শুনিছে সেইখিনি কথা কিন্তু মোৰ যিটো দায়িত্ব কালিতো মই ৰাতি শুওঁতে মই এটাই ভাবিছোঁ যে জুবিনে ক'ৰবাত ওপৰৰ পৰা মোক চাই আছে আৰু তাৰ কাৰণে মই জুবিনৰ কাৰণে এইখিনি কৰিলোঁ আপুনি যি ধৰণৰ ভূমিকা লৈছে আপুনি সমাজত যথেষ্ট ইতিবাচক ৰূপত সাহসী ৰূপত থাকে কিন্তু এনে বহু সাক্ষী আছে যিয়ে হয়তো এনেকৈ ফেচ কৰাটো ইমান সম্ভৱ নহয় তেওঁলোকলৈ আপোনাৰ পৰামৰ্শ কি অভিজিৎ
নাই মোৰ চাওক মই প্ৰথম আপোনাক কৈ লওঁ যোৱাকালি কি ঘটনা ঘটিলে আপুনি হয়। আচৰিত হ'ব তেওঁলোকে মোক সুধিছে যে মোক কোনে ক'লে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পইচা মৰা বুলি এতিয়া মই আপোনাক কওঁ আপুনিও জানে জুবিন গাৰ্গ মোৰ নেইবাৰ হয় মই প্ৰায় জুবিনক লগ পাওঁ আৰু জুবিনে মোক নিজে কৈছে এদিন যে অভিজিৎ ভাই সিদ্ধাৰ্থই মোৰ সকলো খালে কালি এইটো ৰেকৰ্ড কৰা হৈছে এইটো কালি